নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ 6 নম্বৰ অংশটো লৈ আহিছো তেনেহলে আহাচোন কি আছে আমি চাও সমতা ইকুৱেলিটি ইয়াতে যেতিয়া সমীকৰণ এটাৰ সমান চিহ্নৰ দুয়োফালৰ মান সমান হয় তেতিয়া আমি ইয়াক কি বুলি কওঁ সমতা বুলি কওঁ ইকুৱেলিটি বুলি কওঁ তাৰ মানে সমীকৰণ এটাৰ যেতিয়া সমান চিহ্নটো থাকিব হেতু অৰ্থ এটুৱে হৈছে যে দুই পক্ষত থকা মানবোৰ একে বুলি ধৰা যায় এতিয়া সমীকৰণ সমাধানৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ কৰা গাণিতিক প্ৰক্ৰিয়াবোৰ কি আছে চাও হা টুকা এটা দিছে এটা সমতাৰ দুই পক্ষৰ লগত যদি একে সংখ্যা যোগ কৰো তেন্তে সমতাৰ কোনো পৰিৱৰ্তন নহয় ই একে থাকে ঠিক তেনেদৰে এতিয়া ইয়াতে এটা উদাহৰণ দিছে যে x আৰু y ধৰা হল x আৰু y টো x equal y এইটো দিছে যত দুটা পক্ষত যদি আমি যিকোনো সংখ্যা এটা যদি যোগ কৰো ইয়াতে 2 যোগ কৰা বুলি দেখুৱাইছে তেনেহলে আমি এইফালে যদি যোগ কৰিছো একেটা সংখ্যা এইফালেও আমি কি কৰিব লাগিব যোগ কৰিব লাগিব সেই কাৰণে ব্ৰেকেটত দেখাইছে যে দুয়োফালে 2 যোগ কৰি এনেকুৱা হলে এইটো অৰ্থ এটুৱে বুজায় যে যদিও আমি বেলেগ এটা সংখ্যা যোগ কৰিছো এই দুটা সমীকৰণ কিন্তু সদায় একে থাকিব হেইটোৱে বুজাইছে ঠিক তেনেকে যদি এবাৰ আমি চাও x আৰু y সংখ্যা দুটা সমান হলে বিয়োগ কৰি যদি চাও বিয়োগ কৰাৰ ক্ষেত্ৰতো একে সংখ্যা আমি দুফালে বিয়োগ কৰিব লাগিব এইফালে যদি -2 কৰিছো হেতু সাইডেও -2 কৰিব লাগিব যদি এটু সাইডে -3 কৰো হেতু সাইডেও আমি কি কৰিব লাগিব -3 কৰিব লাগিব অৰ্থাৎ একে একে সংখ্যা আমি দুইফালে যোগো কৰিব লাগিব বিয়োগো কৰিব লাগিব তেতিয়াহে সমীকৰণটো একে হৈ থাকে বা সমান হৈ থাকে 3 নম্বৰ দিছে যদি x equal y হয় তেনেহলে পূৰণৰ ক্ষেত্ৰত পূৰণ কৰোতেও আমি যিটো সংখ্যাৰে পূৰণ কৰিম বাও পক্ষত হু পক্ষতো একেটা সংখ্যাৰে পূৰণ কৰিব লাগিব অৰ্থাৎ অশূন্য সংখ্যা তাৰ মানে শূন্যৰ বাহিৰে আন যিকোনো সংখ্যাই আমি দুয়ো পক্ষে সমানে পূৰণ কৰিলে তেতিয়া সমীকৰণটো অৰ্থটো একে বুজায় বা সমান থকাটোৱে বুজায় 4 নম্বৰ ক্ষেত্ৰত কি কৰা গৈছে x আৰু y দুটাকে একেটা অশূন্য সংখ্যাৰে হৰণ কৰা গৈছে বাও পক্ষত যদি তুমি 2 দে হৰণ কৰিছা তেনেহলে হু পক্ষতো আমি কি কৰিব লাগিব একেটা সংখ্যাৰে হৰণ কৰিব লাগিব আৰু ইয়াৰ অৰ্থটো হ'ব যে দুটা পক্ষ সমান হৈ আছে অৰ্থাৎ সমীকৰণটো একে আছে এতিয়া যিখিনি কথা তাতে দিছে সেইখিনি বস্তু ইয়াতে লিখা হিচাপত আছে এতিয়া সমীকৰণৰ সমাধান সলভিং ইকুৱেচন এতিয়া সমীকৰণ এটা আমি কেনেকৈ সমাধান কৰিব লাগে তাৰে কিছুমান পদ্ধতি আছে কিছুমান স্তৰ হিচাপে আমি এই সমীকৰণ বিলাক সমাধান কৰিব লাগে এতিয়া এটা উদাহৰণ দিছে 1 নম্বৰত কি দিছে x + 4 = 8 এতিয়া আমাৰ সদায় টাৰ্গেট থাকিব লাগিব যে x টো অকলহৰীয়া কৰিব লাগে x টো অকলহৰীয়াকে ৰাখিব লাগে গতিকে ইয়াতে কি আছে x ৰ লগত +4 গতিকে ইয়াতে আমি এনেকুৱা কি সংখ্যা দিলে বা যোগ কৰিলে বা বিয়োগ কৰিলে এই +4 টো গুছি যাব আমি জানো যে ইয়াৰ লগত একেটা সংখ্যাই হ'ব কিন্তু তাৰ চিহ্নটো হলনি হ'ব ইয়াতে +4 আছে আমি কি দিব লাগিব -4 -4 এৰে দুই পক্ষত বিয়োগ কৰিলে আমি কি পাম এটু সাইডে অকল x পাম আৰু হেনেকে x = ইয়াতে কি পোৱা গল 4 পোৱা গল তে এইটো স্টেপত সোৱা x + 4 আছে -4 কৰিছে +4 -4 কি হ'ব এখিনি 0 হৈ যাব থাকি যাব অকল x কিন্তু তুমি যে এইফালে -4 দিবা হো পক্ষটো আমি কিন্তু একেটা সংখ্যাৰে হৰণ মাইনাস কৰিব লাগিব বিয়োগ কৰিব লাগিব হেতু হৈছে -4 আৰু সমীকৰণটোত কি কৰা হৈছে এইখিনি বস্তু আমি এইটো সাইডে লিখি দিব লাগিব যে উভয় পক্ষত বা উভয় পক্ষৰ পৰা 4 বিয়োগ কৰি আমি কি পালো x = 4 পালো আৰু x = 4 টোৱে হৈছে এই সমীকৰণটোৰ সমাধান 2 নম্বৰটোত দিছে x - 5 এতিয়া ইয়াতে -5 টো বেছি হৈ আছে ইয়াক গুছাবৰ কাৰণে আমি কি কৰিব লাগিব +5 এৰে যোগ কৰিব লাগিব +5 এইফালে যোগ কৰিছো যে এইফালেও আমি একেটা সংখ্যাৰে যোগ কৰিলে কি পাম x = 15 পাম 6x = 24 এইটো সমীকৰণত কি কৰা হৈছে 6x টো
6 দে হৰণ কৰা হৈছে ঠিক তেনেকৈ এইটো সাইডেও আমি একেটা সংখ্যাৰে হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম এখিনিত x পাম আৰু এখিনিত কি পাম 4 পাম সো x = 4 হ'ব এই সমীকৰণটোৰ সমাধান ঠিক তেনেকৈ 4 নম্বৰটোত আছে x/5 = 4 এতিয়া ইয়াতে x টো অকলহৰীয়া কৰিবৰ কাৰণে কি কৰিব লাগিব 5 টো গুছাব লাগিব 5 টো কেনেকৈ গুছাম ওপৰত 5 এটাতে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ উভয় পক্ষত 5 এৰে পূৰণ কৰি আমি কি পাম 5 কেনসেল যাব আৰু x = আমি কি পাম 20 পাম আৰু এইটোৱে হ'ব এই সমীকৰণটোৰ সমাধান এতিয়া উদাহৰণ 9 টো চোৱা সমাধান কৰিব দিছে সলিউশন বা সমাধানো লিখিব পাৰা ইয়াতে আছে 5x + 5 = 41 এতিয়া কিছুমান স্টেপ হিচাপে আমি যাব লাগিব আৰু স্টেপটো অসমীয়াত কোৱা হয় স্তৰ একত কি কৰিব লাগিব 5x + 5 +5 টো বেছি হৈ আছে আগতে আমি +5 টো গুছাবৰ কাৰণে ইয়াতে কি কৰিব লাগিব -5 আৰু ইফালে যদি -5 দিছা আমি এইটো সাইডেও -5 সমানে কৰিব লাগিব আৰু লিখি দিব লাগিব উভয় পক্ষৰ পৰা 5 বিয়োগ কৰি নেক্সট আমি কি পাম এখিনি কেনসেল গল 5x = এইখিনি পালো 36 এতিয়া আকৌ 3 টো আছে তো এবাৰ আহিব স্তৰ 2 বা স্টেপ 2 ইয়াতে এতিয়া 3x টো বেছি হৈ আছে অৰ্থাৎ ইয়া 3 ৰে হৰণ কৰিব লাগিব আৰু ইফালে যদি হৰণ কৰিছা এটো সাইডেও আমি সমানে একেটা সংখ্যাৰে হৰণ কৰিব লাগিব লিখিব লাগিব উভয় পক্ষ বা যি লেখা দুই পক্ষত 3 ৰে হৰণ কৰি আমি কি পালো 3 কেনসেল 3 ৰে এটো 1 2 গতিকে x = 12 পালো আৰু x = 12 টোৱে হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট এটোটো সমাধান কৰোতে আমি স্তৰ বিলাক বা স্টেপ বিলাক লিখি যাব লাগিব 5x - 7 = 8 সো ইয়াতে স্তৰ 1 বা স্টেপ 1 যেটো লেখা তোমালকে ইংলিশতো লিখিব পাৰা ইয়াতে -7 বেছি হৈ আছে সো আমি কি কৰিব লাগিব +7 যোগ কৰিব লাগিব +7 দিছো ইফালে সো ইফালেও 7 দিব লাগিব আৰু লিখিব লাগিব দুয়ো পক্ষত 7 যোগ কৰি ঠিক আছে নেক্সট আমি কি পালো ইয়াতে 5x = 15 ইয়াতে আকৌ 5 টো আছে 5 টো গুছাবৰ কাৰণে স্তৰ 2 বা স্টেপ 2 লিখিব পাৰা 5x 5 এৰে হৰণ কৰিব লাগিব তেতিয়া x টো গুছি যাব 5 এৰে হৰণ কৰিছা যদি দুই পক্ষতে আমি এইখিনি কৰিব লাগিব দুই পক্ষত 5 এৰে হৰণ এটো কেনসেল x = কি পাম এটো 3 বাৰ যাব x = পালো আমি 3 আৰু এইটোৱে হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট অনুশীলনী 4.2 প্ৰথম প্ৰশ্নটো আছে চলকটো পৃথক কৰোতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা প্ৰথম স্তৰটোহে আমাক লিখিব দিছে x + 5 = 12 স্তৰ 1ত কি হ'ব আমি 5 টো গুছাব লাগিব +5 আছে -5 দিব লাগিব আৰু ইফালেও কি হ'ব -5 দুয়ো পক্ষত 5 বিয়োগ কৰি কি পালো আমি এইখিনি x পালো আৰু ইফালে পালো 7 গতিকে x = 7 হৈছে
সমীকৰণটোৰ সমাধান নেক্সট 2 নম্বৰটো x minus 7 equal 0 স্তৰ 1 x minus 7 আছে plus 7 কৰিব লাগিব আৰু ঠিক তেনেকে এইটো সাইডেও আমি কৰিব লাগিব দুই পক্ষত হাত যোগ কৰি ইয়াতে x equal কিমান পালো 7 এতেকে x equal to 7 হৈছে সমীকৰণটোৰ সমাধান এনেকে লাষ্টত লিখি দিবা নেক্সট যিকিটা কৰিম মই তলত x equal to 7 হৈছে সমীকৰণ আৰু লিখি নাথাকো তোমালোকে লাষ্টত লিখি দিবা মই এখিনলৈকে কৰিম নহলে বেছি দীঘলীয়া হৈ যায় সো এনেকে তোমালোকে লিখি দিবা নেক্সট 3 নম্বৰটো y minus 3 equal to 6 y minus 3 plus 3 equals 6 plus 3 দুই পক্ষত 3 যোগ কৰি ইনি y থাকি যাব এখিনি 9 সো লাষ্টত লিখি দিবা ইয়াতে গতিকে y equal to 9 হৈছে এই সমীকৰণটোৰ সমাধান 4 নম্বৰটোত আছে z plus 6 equal minus 5 z plus 6 minus 6 equal minus 5 minus 6 আমি লিখিম দুই পক্ষত 6 বিয়োগ কৰি তে পাম z equal minus 11 গতিকে ইয়াতে হৈছে z equal to minus 11 টোৱে এই সমীকৰণটোৰ সমাধান নেক্সট হাইচ x equal 42 হাইচ x গতিকে ইয়াতে কি কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব তেতিয়াহে x টো অকলে থাকিব ঠিক তেনেকে আকৌ এইটো সাইডেও আমি 3 ৰে হৰণ কৰিব লাগিব 3 3 cancel 3 into যাব 1 time 4 times তেকে x equal to কিমান হল ইয়াতে 14 আৰু এইটোৱে হৈছে ইয়াৰ সমীকৰণ নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটোত আছে x by 5 equal 6 স্তৰ 1ত কি হ'ব x by 5 আছে তলৰ 5 টো বেছি হৈ আছে সো আমি ওপৰত 5 ৰে পূৰণ কৰিব লাগিব সো ইফালে যদি কৰিছো এইটো সাইডেও কৰিব লাগিব দুই পক্ষত 5 ৰে পূৰণ দুই পক্ষত 5 ৰে পূৰণ কৰি 5 5 cancel x equal to কি পালো আমি 30 এইটোৱে হ'ব x equal to 30 এই সমীকৰণটোৰ সমাধান নেক্সট 6 নম্বৰ 7 নম্বৰটো 12x equal minus 36 সো ইয়াতে 12 টো বেছি হৈ আছে সো আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব minus 36 by 12 দুই পক্ষত 12 ৰে হৰণ কৰি
কি পালো 12 12 কেনসেল 12 ৰ এইটো 3 বাৰ গতিকে x ইকুৱেল টু পালো -3 এইটোৱে হ'ব এই সমীকৰণটোৰ সমাধান নেক্সট 8 নম্বৰটো আহা কি আছে ইয়াতে x/4 equal 3/5 হয়নে x/4 equal 3/5 so আগৰটো স্তৰটো লিখিলো নে ইয়াতে স্তৰটো লিখি দিব লাগিব ইয়াতে 4 আছে ন 4 আছে যেহেতু আমি কি কৰিব লাগিব এবাৰ পূৰণ কৰিব লাগিব 3/5 into 4 আৰু ইয়াতে যেহেতু দিছো আৰু এটো সাইডেও আমি একেটা সংখ্যা দে পূৰণ কৰিব লাগিব পক্ষত 4 ৰে পূৰণ কৰি so 4 4 cancel x equal ইয়াতে কি হ'ব 3 into 4 12 আৰু তলত 5 so লাষ্টত লিখি দিবা x equal to 12/4 এ হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট 9 নম্বৰটো কি আছে 7x equal 35 step 1 ত কি হ'ব 7x আছে 7 টো বেছি হৈ আছে হৰণ কৰিব লাগিব সো এইফালে যেহেতু কৰিছো আমি পক্ষটো একেটা সংখ্যা দে হৰণ কৰিব লাগিব দুয়ো পক্ষত 7 ৰে হৰণ কৰি সো ইয়াতে 7 7 cancel 7 আৰু ইটো 5 times সো আমি পালো x equal to 5 আৰু x equal to 5 এ হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট 1 ৰ 10 টো p/4 equal 3 এক নম্বৰ স্টেপটোত কি হ'ব p/4 into 4 আৰু এইফালে একেটাই সংখ্যাই পূৰণ কৰিব লাগিব দুয়ো পক্ষত 4 ৰে পূৰণ কৰি 4 4 cancel p equal to কিমান পালো 12 আৰু এইটোৱে হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট আহিব আমাৰ মূল্যায়নত কি আছে 5x + 2 = 14 সমীকৰণটোৰ প্ৰথম স্তৰটো হ'ব ইয়াৰে কোনটো প্ৰথম স্তৰ হ'ব ইয়াৰ এতিয়া চোৱা ইয়াতে আছে 5x + 2 = 14 সো ইয়াতে আমি কি কৰিম প্ৰথমতে প্ৰথম স্তৰত +2 আছে -2 কৰিব লাগিব হয় না দুইফালে অৰ্থাৎ 2 ৰে বিয়োগ কৰিব লাগিব সো ইয়াৰে কোনটো হ'ব অপচনটো উভয় পক্ষৰ পৰা 2 বিয়োগ কৰা উভয় পক্ষৰ পৰা 2 যোগ কৰা উভয় পক্ষৰ পৰা 2 পূৰণ কৰা উভয় পক্ষৰ পৰা 2 হৰণ কৰা কোনটো হ'ব আমাৰ অপচনটো হ'ব এ উভয় পক্ষৰ পৰা 2 বিয়োগ কৰিব লাগিব হয় নহয় উভয় পক্ষতে কি কৰিব লাগিব 2 বিয়োগ কৰিলে এটোৱে হ'ব ইয়াৰ প্ৰথম স্টেপটো বা প্ৰথম স্তৰটো নেক্সট 2 নম্বৰটোত আছে 4x + 3 = 7 সমীকৰণটোৰ তলৰ কোনটো সমাধান হ'ব এতিয়া ইয়াতে দিয়া আছে 4x + 3 = 7 ইয়াৰ কোনটো ইয়াৰ সমাধান হ'ব কাৰণে দুই পক্ষতে আমি আমাৰ একে ৰিজাল্ট আহিব লাগিব এতিয়া x ৰ ঠাইত যদি মই 0 দিও তেনে হলে কি হ'ব এখিনি 0 হ'ব 3 = 7 হ'ব যেটো নেকি not equal to হ'ব নোৱাৰে x = যদি 1 দিও তেনে হলে কি হ'ব 4 into 1 + 3 = 4 + 3 = 7 আৰু ইয়াতে 7 আছে তাৰ পিছত বাকিখিনি আমাক নালাগে যেহেতু এটুতে আমি পালো সো x = 1 ত কি হ'ব এই সমীকৰণটোৰ সমাধান হ'ব কাৰণ x ত 1 বহালে ইফালে 4 + 3 7 পাম আৰু হেতু পক্ষটো 7 আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যিখিনি বুজাই দিছো মই ভাবিছো তোমালোকে বুজি পাইছা গতিকে এইখিনি তোমালোকে প্ৰেক্টিস কৰিবা ভালদৰে লিখিবা ঘৰত
আৰু কিবা যদি হেনেকুৱা অসুবিধা থাকে ভিডিওটো আৰু এবাৰ ৰিপিট কৰি চাবা কি বুজাই দিছো আজিলৈকে এইখিনিয়ে নমস্কাৰ ধন্যবাদ